Hello everyone. যিসকলে চৰকাৰী চাকৰি পাবলৈ ইচ্ছা কৰে তেওঁলোকৰ বাবে অতি সুন্দৰ এটা খবৰ লৈ আহিছো চৰকাৰী চাকৰি খবৰ লৈ আহিছো আপোনালোকৰ বাবে ভিডিওটো সম্পূৰ্ণকৈ চাই লাইক কমেন্ট শেয়াৰ কৰি মোৰ চেনেল মেজিকেল ষ্টাডিটো সাবস্ক্ৰাইব কৰি ল'ব তেনে বলক আজি ভিডিওটো আৰম্ভ কৰো অসমৰ লোকসেৱা আয়োগত 4th গ্ৰেডৰ চাকৰি ওলাইছে ক্লাছ 8 ৰ পৰা হায়াৰ সেকেন্ডাৰী পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব অৱশ্যে হায়াৰ সেকেন্ডাৰীত কৈ বেছি পঢ়াশুনা থকা সকলে এপ্লাই কৰিব নোৱাৰিব বুলি অফিচিয়েল অৰ্ডাৰ কপিত কোৱা হৈছে টোটাল পোষ্ট আছে 20টা ইয়াৰে 5টা ওবিসি বা এমওবিসি বাবে সাহ জনগোষ্ঠীৰ কাৰণে এটা পোষ্ট এসসি অৰ্থাৎ শিডিউল কাষ্টৰ বাবে এটা পোষ্ট আৰু এসটিৰ কাৰণে এটা পোষ্ট সংৰক্ষিত কৰা আছে আনহাতে 10টা পোষ্ট ইউআৰ অৰ্থাৎ আনৰিজাৰ্ভ যাক আমি অৰ্থাৎ সকলোৰ পৰা ওপেন থাকিব সকলোৱে এপ্লাই কৰিব পাৰিব তাৰ বাবে আৰু আমি এইখিনি এপ্লাই কৰিব পাৰিম আমি এইখিনি এপ্লাই কৰিব পাৰিম এপিএসসি অফিচিয়েল যেটো ওয়েবসাইট আছে তাত গৈ সকলোৱে এপ্লাই কৰিব পাৰিব অনলাইন এপ্লাই যেটো আৰম্ভ তাৰিখ হৈছে 10 তাৰিখ অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰাৰ তাৰিখ আছে আৰু লাষ্ট ডেট আছে 9/10/2025 চন আকবাৰ কৰিছো অনলাইন এপ্লাই আৰম্ভৰ তাৰিখ আছে 10/9/2025 আৰু লাষ্ট ডেট হৈছে 9 অক্টোবৰ 2025 আৰু এই ক্ষেত্ৰত খুবেই ভাল খবৰ কাৰণ হৈছে কি আমাৰ দৰমহাটো অতি কমেও মিনিমাম 25000 টকা হ'ব এপ্লাই কৰিবলৈ আমাক সকলোকে কি লাগিব অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পিআৰসি লাগিব লগতে যেটো আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ অৰ্থাৎ নিয়োগ কেন্দ্ৰ থাকে তাত আমাৰ সকলোকে কি থাকিব লাগিব ৰেজিষ্ট্ৰেচন থাকিব লাগিব থ্যাংক ইউ